যোৱা মাহত এটা গুৰুত্বপূৰ্ণ বৈঠকত এই কথা লৈ আলোচনা কৰা হ'ল যে কংগ্ৰেছ দল সাংগঠনিক ক্ষেত্ৰত আগতকৈ আৰু বেছি সবল হৈছে আৰু এতিয়া আমাৰ লক্ষ্য হ'ব লাগে যে আমি ৰাইজৰ ওচৰলৈ যাওঁ আৰু সেইকাৰণে যোৱা মাহত এটা মূল মন্ত্ৰ হিচাপে কংগ্ৰেছ দলে গ্ৰহণ কৰিলে ৰাইজৰ পদূলি ৰাইজৰ কংগ্ৰেছ। এই মূল মন্ত্ৰ অনুসৰি যোৱা মাহৰ 30 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ আমাৰ মেডিকেল সেল যোগেদি আমি বিভিন্ন বাগানত গৈ চিকিৎসা শিবিৰ আয়োজন কৰিলোঁ আৰু আজি 6 ডিচেম্বৰ পৰা ডিব্ৰুগড়ত নিৰ্বাচনী সমিতিৰ যোগেদি স্থানীয় জিলা কংগ্ৰেছ সমিতিৰ যোগেদি স্থানীয় নেতাসকলৰ যোগেদি আমি এই অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু গণ্যমান্য ব্যক্তিসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ সপোনৰ অসম আমি বুজিবলৈ শুনিবলৈ জানিবলৈ এটা মঞ্চ এটা পৰিস্থিতি আমি তৈয়াৰ কৰিছোঁ আৰু এই মাহৰ শেষৰ ফালৰ পৰা আমাৰ দলৰ জ্যেষ্ঠসকল 5টা গোটত ভাগ হৈ অসমৰ চুকে কোণে উজনি নামনি ব্ৰহ্মপুত্ৰ বাৰাক কাৰ্বি আংলং এনচি হিলছত গৈ এটা যাত্ৰাৰ যোগেদি এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ খেতিয়কসকল শ্ৰমিকসকল সৰু দোকানী এণ্টাৰপ্ৰেনৰ স্থানীয় ঠিকাদাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে কেনেদৰে আমাৰ চৰকাৰে কাম কৰিব তাৰ এটা পৰিকল্পনা সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে। এই একেখিনি কথা আমি যোৱা 12 নৱেম্বৰ তাৰিখে যেতিয়া আমাৰ বিভিন্ন ৰাজনৈতিক দল বিৰোধী দলৰ নেতাসকলৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হৈছিলে গুৱাহাটীত আমি একেখিনি কথা আমি পাতিছিলোঁ যে আমি মাত্ৰ ৰাজনৈতিকভাৱে বৰ্তমান চৰকাৰক সমালোচনা কৰিলে নহ'ব। আজিৰ তাৰিখত যুৱক সমাজ কৃষক সমাজ চৰকাৰী কৰ্মচাৰীসকল থলুৱা উদ্যোগপতিসকল বিভিন্ন জনগোষ্ঠী অনুসূচিত জাতি অনুসূচিত জনজাতি কিদৰে ভৱিষ্যত অসম হোৱাটো বিচাৰে তাৰ বাবে আমাৰ নিজৰ এটা পৰিকল্পনা থাকিব লাগে আৰু সেইকাৰণে এটা সিদ্ধান্ত লোৱা গ'ল যে এই মাহত ডিচেম্বৰ মাহত আমি প্ৰতিটো বিৰোধী দল আমি নিজৰ নিজৰ মাধ্যমত নিজৰ নিজৰ স্তৰত আমি ৰাইজৰ ওচৰত গৈ আমাৰ এটা পৰিকল্পনা আমি নিজৰ সৃষ্টি এটা কৰিম আৰু পৰৱৰ্তী সময়ত জানুৱাৰী মাহত মই সেই মিটিঙত এটা প্ৰস্তাৱ এটা দিছিলোঁ যে জানুৱাৰী মাহত আমাৰ বিভিন্ন বিৰোধী দলৰ এটা কনভেনশ্যন হ'ব য'ত আমি নিজৰ সপোনৰ অসম নতুন বৰ অসমৰ দৃষ্টি আমি সেই বিৰোধী দলৰ কনভেনশ্যনত আমি প্ৰকাশ কৰিম। কিন্তু তাৰ পূৰ্বে আমি ইতিমধ্যে এই মাহৰ ভিতৰত আমি বিভিন্ন স্তৰত গৈ আমি ৰাইজৰ পৰা তেওঁলোকৰ কথা আৰু পৰামৰ্শ শুনাটো যথেষ্ট গুৰুত্বপূৰ্ণ ভাবিছোঁ আৰু এয়া হ'ল আমাৰ পৰম্পৰা। এইটো আমাৰ কংগ্ৰেছ দলৰ বাবে নতুন সংকল্প নহয়। যেতিয়া কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল
তেতিয়া বিভিন্ন যে আইন ৰাইট টু ইনফৰমেশ্যনৰ পৰা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰেণ্টি এক্ট, ফুড সিকিউৰিটি এক্ট, ৰাইট টু এডুকেশ্যন, ল্যান্ড ৰিহেবিলিটেশ্যন এণ্ড একুইজিশ্যনৰ যি আইন আমি আনিছিলোঁ, এই গোটেইবোৰ আইন আমাৰ কেন্দ্ৰ কংগ্ৰেছ নেতৃত্বই বিভিন্ন সামাজিক সংগঠনৰ লগত বুদ্ধিজীৱীসকলৰ লগত আলোচনা কৰিহে এনেধৰণৰ ঐতিহাসিক আইন সদনৰ ভিতৰত আনিবলৈ সক্ষম হৈছে। একেৰাহে অসমৰ ভিতৰত যেতিয়া প্ৰথমবাৰ বাবে 2001 চনত প্ৰায়তঃ তৰুণ গগৈদেৱৰ চৰকাৰ আহিছিল, এই সময়তো যথেষ্ট আৰ্থিক সংকট, দৰমহা দিবলৈ পইচা নাই, আইনৰ স্থিতি কিমান বেয়া সকলোৱে মনত আছে। আৰু সেই সময়তো কংগ্ৰেছ চৰকাৰে বিভিন্ন অসমৰ প্ৰতিনিধিসকলৰ লগত, সামাজিক জীৱনৰ লগত জড়িত হৈ থকা বুদ্ধিজীৱীসকলৰ লগত আলোচনা কৰি এটা নক্সা তৈয়াৰ কৰিছে। আৰু সেই একে পৰম্পৰা আজিৰ তাৰিখত আমি ধৰি ৰাখিছোঁ। যোৱা 20 বছৰত অসমৰ জনসাধাৰণ বিভিন্ন জগতত যথেষ্ট সফলতা লাভ কৰিলে। কোনোবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ ভাল খেলুৱৈ হৈছে, কোনোবা বেলেগ ৰাজ্যত গৈ ভাল উদ্যোগপতি হৈছে, কোনোবাই মাজুলীত গৈ এটা ভাল শিক্ষা অনুষ্ঠান খুলিছে, কোনোবাই মহিলাসকলৰ লগত লৈ তেওঁলোকক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বহুত ভাল কাম কৰিছে। আমাৰ অসমৰ থলুৱা মানুহৰ যি তেওঁলোকৰ জ্ঞান অভিজ্ঞতা, আমি সেইখিনি লৈ এটা সামূহিক এটা পৰিকল্পনা, এটা নক্সা, এটা নতুন অসমৰ কল্পনা আমি কৰিবলৈ বিচাৰোঁ। বৰ্তমানত সেই পৰিস্থিতি নাই। বৰ্তমানত ৰাজতন্ত্ৰ চলি আছে। দিছপুৰৰ ৰজা যি নিজৰ ইচ্ছা সেইখিনিয়ে কাম কৰে। চৰকাৰী বিষয়াসকলে যদি প্ৰতিবাদ কৰে, এই 108 এম্বুলেন্সে হওক বা পলিটেকনিকৰ ফাউণ্ডাৰ ফেকাল্টিয়ে হওক, মাত্ৰ প্ৰতিবাদ কৰাৰ কাৰণে তেওঁলোকক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিয়ে। আমি ৰজাৰ দৰে থাকিবলৈ নিবিচাৰোঁ, আমি সেৱকৰ দৰে থাকিবলৈ বিচাৰোঁ, ৰাইজৰ সেৱক হিচাপে থাকিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে ৰাইজৰ পৰা আমি পৰামৰ্শ লোৱাটো আমাৰ কৰ্তব্য, আমাৰ পৰম্পৰা, আমাৰ আদৰ্শ। এইখিনিয়ে কথা আজি আপোনালোকৰ মাজত আমি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। এই ক্ষেত্ৰত বিশেষভাৱে দায়িত্ব এই যে মানুহৰ মাজত যোৱা কংগ্ৰেছৰ নেতৃত্বক ভাগ ভাগ কৰা, বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলৰ লগত মত বিনিময় কৰাৰ ক্ষেত্ৰত বিশেষভাৱে দায়িত্ব আমাৰ ইস্তিহাৰ কমিটি মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে লৈছে। আজিও গোটেই দিনৰ যি পৰিকল্পনা, পৰৱৰ্তী দিনৰ যি পৰিকল্পনা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইস্তিহাৰ কমিটিয়ে লৈছে। আমাৰ AICC তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাক পৰামৰ্শ দিয়ে থাকে। মই আশাবাদী যে এটা বিভাজনৰ অসমৰ পৰা আমি এটা নতুন বৰ অসমলৈ ৰাইজৰ সহযোগত আমি আগুৱাই যামগৈ, আৰু এই ক্ষেত্ৰত সকলোৰ সহায় আমি বিচাৰিছোঁ। ধন্যবাদ।